বাক্সাৰ শালবাৰীৰ ডোবাগাঁও গোলাগাঁৱৰ CRPF জোৱানৰ ৰহস্যজনক মৃত্যু ঝাৰখণ্ডৰ ৰাঁচীত কৰ্তব্যৰত অৱস্থাত মৃত্যু ঘটে প্ৰবীণ মোছাহাৰী নামৰ 133 নং বেটেলিয়নৰ CRPF জোৱানজনৰ পৰিয়ালৰ লোকক ফোনযোগে কাৰ্যালয়ৰ পৰা প্ৰবীণ মোছাহাৰীয়ে নিজৰ সাৰ্ভিস ৰাইফলেৰে আত্মহত্যা কৰা বুলি জনাইছে যদিও পৰিয়ালৰ লোকে মানি ল'ব খোজা নাই আত্মহত্যাৰ কথা আজি বিয়লিৰ ভাগত বাক্সাৰ বাসগৃহ আহি পাব প্ৰবীণ মোছাহাৰীৰ মৃতদেহ যোৱা 10 অক্টোবৰত শেষবাৰৰ বাবে ঘৰৰ পৰা কৰ্মস্থলীলৈ যোৱা জোৱানজনে জানুৱাৰীত পুনৰ ঘৰলৈ অহা কথা আছিল মই খুৰালি হয় আহিছিলে মোটামুটি 2 মাহ ছুটি লৈ 10 তাৰিখে হেৰিত জইন হৈছিলে ইয়াৰ পৰা গৈছে ঘৰৰ পৰা কিয় 10 তাৰিখ অক্টোবৰৰ 10 তাৰিখে গৈছে ছুটিৰ পৰা তাৰপৰা ইফালে ডিউটি চিটি কৰাতে কি হ'ল এইটো বিশেষ জানা নাই আৰু মইতো এইটো ভাবিছোঁ নিজে নকৰিব পাৰে তাৰমানে কোনোবাই হেৰিয়ে কৰিব পাৰে আৰু সেইটো ভাবিছোঁ আৰু এতিয়া সেইখিনি তাৰমানে চৰকাৰে সেইখিনি ব্যৱস্থাটো ঘৰতে ভাল হ'ব আৰু সেইখিনি ভাবিছোঁ আৰু কেনেকুৱা আছিল ল'ৰাজনটো খুব ভাল কথা বতৰাই হওক খেলা ধূলাই হওক চবৰে ভাল আছে আৰু কেতিয়া CRPFত যোগদান কৰিছিল 2013 যোগদান কৰিছিল কিবা বিয়া বাৰু মানে ঘৰ চৰ বনালিহে কৰিম বুলি কৈছিলে আৰু এনে ঘৰ বনাইছিলে কি হ'ল তাতে এইবিলাক বিশেষ গম পোৱা নাই আৰু এতিয়া ঠিক তেনেকুৱা হৈ আছে এতিয়া শিলপতি আহা বুলি কৈছে এতিয়া ৰঙীয়া পাৰ হৈ আমাৰ হেৰি দুবা বিলপাৰৰ হেৰিয়ে প্ৰবীণ মোছাহাৰীয়ে তেখেতে ঝাৰখণ্ডত আছিলে তেখেতে কৰ্মত এটা হেৰি হৈ আছিলে CRPFত ডিউটিত থকা বুলি আমি গম পাইছোঁ কিন্তু 26 তাৰিখে আমাক ইয়াৰ পৰা 11:12 মানত তাৰমানে আত্মহত্যা কৰা বুলি আমাক খবৰ দিলে ঘৰত কিন্তু আমি নাজানো তেখেতে কি কাৰণত মৃত্যু হ'ল মানে এটা আমি ল'ৰাজনটো ঠিকেই আছিল তাৰমানে গতিকে আমি সন্দেহ সেনেকৈ তাৰমানে আমাৰ বেলেগ সন্দেহ নাই আৰু তাৰমানে গতিকে আমি নিজে কিবা এটা কাৰণত আত্মহত্যা কৰা বুলি আমি ভাবি লৈছোঁ আৰু তাৰমানে ঘৰতো কোনো কাজিয়া পেচাল নাই তেখেতে কোনো হেৰি কৰা নাই ছুটিত আহিছিলে তেখেতে ছুটিৰ পৰা তেখেতে যাই মানে জইন হৈছে জইন হৈ তাৰমানে হেৰি কৰিছিলে আৰু কৰ্মত ব্যস্ত হৈছিলে তেখেতে 10 তাৰিখে আহিছিল অক্টোবৰৰ 10 তাৰিখে জইন কৰিছিলে আৰু তেখেতে ঘৰৰ পৰা যায় 2 মাহ ছুটি লৈ আহিছিলে তেখেতে ঘৰত কোন আছে ল'ৰাজনৰ ঘৰত এনে এটা তেখেতৰ ভাইটি আছে খুংগুৰ মোছাহাৰী আৰু বৌয়েকে আছে তাৰপাছত আৰু এনে ভতিজা হেৰি ল'ৰা আছে তাৰবাবে মা আছে দেউতা নাই ল'ৰাজন কেনেকুৱা আছিলে ল'ৰাজন ভালে আছিলে তাৰমানে হেৰিটো এনেতো খেলা ধূলাত তেখেতে খুব পাৰ্গত আছিলে আৰু অঞ্চলৰ মানুহে জানে তেখেতে খেলাত খুব পাকৈত আছিলে গতিকে তেখেতে আপ্ৰাণ চেষ্টা কৰিছিলে হেৰিটো খেলা ধূলাত আৰু তেখেতে চাকৰিৰ কাৰণে অলপ চেষ্টা কৰি তেখেতে পাইছিলে আৰু চাকৰিটো তেখেতে তাৰমানে আমাক মানে হেৰি আত্মহত্যা কৰা বুলি তেখেতে অফিচৰ পৰা জনাইছে কিন্তু তেখেতে কি ভাৱত মানে হেৰি কৰিলে আমি নাজানো গতিকে ঘৰতো আমাৰ ঠিকেই আছিলে গতিকে তাৰ বাবে আমি অনুৰোধ কৰোঁ যে তেখেতৰ আত্মহত্যাৰ তদন্ত হিচাপে ভাল হিচাপে তাৰমানে ব্যৱস্থা ল'ব লাগে আৰু এতিয়া আমি জানিব পৰা নাই গতিকে আমাৰতো ঘৰত ঠিকেই আছিলে তেখেতে কি কাৰণত মৰিলে এইটো তদন্ত কৰি আমাক উচিত মানে হেৰিটো জনালে আমাক ভাল পাম আৰু তাৰমানে পাইছিলোঁ এটা জেগাত য'ত নেকি কোৱাৰেণ্টাইন ৰখা হৈছিলে আমাক তাত মই লগ পাই তাৰ লগত কথা পাতিছিলোঁ তেতিয়াতো ঠিকে আছিলে 9 তাৰিখলৈকে মই তাৰ লগত লগ থাকিলোঁ একেলগে এসপ্তাহ তাৰপিছতে সি আমাৰ কোম্পানী অলপ জংঘলত থাকে তাত গৈছিলে ডিউটিৰ কাৰণে আৰু মই আহি গৈছিলোঁ মোৰ হেডকোৱাৰ্টাৰত 26 তাৰিখে দুপৰীয়া 12টা মানত মই খবৰটো পালোঁ যে বড়ো ল'ৰাজন কোনোবাজন ছুইচাইড কৰি দিছে বুলি আৰু মই ইয়াকে ফোন কৰিছিলোঁ প্ৰবীণকে যে কি হ'ল খবৰ তাত 2-3 জেগাত তাৰ নাম্বাৰ আছিলে সেই জেগাত তাক ফোন কৰিছিলোঁ প্ৰবীণৰ নাম্বাৰে নাপায় সি নুঠালে নুঠাৰ পিছত আৰু এজন ল'ৰাই বড়ো ল'ৰাজনে মোক ফোন কৰিলে খবৰ দিলে যে প্ৰবীণেই কৰিলে কামটো ছুইচাইডটো এইটো আপোনাৰ ঝাৰখণ্ডত ক'ত কৰ্মৰত আছিলে এইটো প্ৰপাৰ জেগাখিনি ৰাঞ্চি মকলং বুলি কয় জেগাখনৰ নাম তাত মণিকান
আপোনালোকৰ কিমান নম্বৰ বেটেলিয়ান আছিল এইটো 133 বেটেলিয়ান কিমান দিন তাত কৰ্মৰত আছিলে এই প্ৰবীণে 9 তাৰিখে কোৱাৰেণ্টাইনৰ পৰা আমি একেলগে সেই কোম্পানীত গুচি গ'ল মই হেড কোৱাৰ্টাৰ আহি গ'লোগৈ তাৰপিছত আৰু ফোনত তেনে কথাও পতা হোৱা নাছিলে মোৰ এই 26 তাৰিখ দিনাখনে এই ঘটনাটো হোৱাৰ পিছত মই তাক এবাৰ ফোন কৰিলোঁ আপুনি যেতিয়া লাগ পাইছিল কিবা কৈছিল নেকি প্ৰবীণে কিবা পাইছিল নেকি ছাৰ নাই মোৰ লগততো কথাও পাতি থাকিলে তেনেকৈ সি যেতিয়া তেওঁৰ মেচত কাম কৰি আছিলে তেনেকৈ একো নক'লে সি এতিয়া সন্দেহটো কি হয় এইটো ডাইৰেক্ট চুইচাইড কি কাৰণে কৰিছে কিবা সন্দেহ হয় নেকি আপোনাৰ সন্দেহটো মই একো নাজানো কিয়নো বহুত দিন তেনাত এই 9 তাৰিখৰ পিছৰ পৰা মই তাৰ লগত কণ্টেক্টে নাছিলোঁ আপোনাৰ যিখিনি অঞ্চলত চুইচাইড কৰিলে তাত উগ্ৰপন্থীৰ ঘাটি নেকি সেইখিনি অঞ্চলটো অলপ আছিলে এই অলপ ভিতৰ চাইডে সিহঁতে সেইটো ডিউটি কৰি আছিলে তাত উগ্ৰপন্থীৰ মাওবাদী এইটো নিশ্চিত হৈছে নেকি এতিয়া যি চুইচাইড কৰিছে নে মাওবাদীক গুলিয়াব পাৰে নাই ই সেইদিনাখন ডিউটিত আছিলে তাত কেম্প ডিউটিত নিজৰ ৰাইফলৰ লগতে নিজে চুইচাইডটো কৰি ল'লে বাক্সাৰ পৰা মানৱ কলিতাৰ ৰিপৰ্ট দৈনিক টাইম